ভালে করে গেলেন ওকে 20 বছর গাঁও নদী এই গণ্য ছোট করে আমি বান্ধি ললে আপুনি কষ্ট পাব তাতকে ধুনীয়াকে বহি লওক আজি আমি আকৌ যাবলৈ ওলাইছো নগাঁও হয়বগাঁও যিহেতু সিদিনাখন যিজন ব্যক্তিক বিচাৰি গৈছিলো সেই ব্যক্তিজনক লগ নাপালো আজি আকৌ ফোন কৰিছে সেই ব্যক্তিজন আছে বোলে আমি আকৌ তেওঁক আজি লগ কৰিব যাওঁ চাওঁ কি হয় আজি আমাৰ লগত যাব জিন্তু দা সুৰুজ ইফালে কুলদীপ সঞ্জন ইফালে সোণা আৰু কৃষ্ণ আছে আৰু শংকৰ বুলি কোৱা ল'ৰা এজন আহি আছে বিকি আৰু সুন্দা আজিও যাব নাপায় বেয়া লাগে সদায় সিহঁতে যাব নাপায় উপায় নাই তথাপিও সিহঁতৰো কামৰ কথা আছে সিহঁতে কিবা এটা আগবঢ়াইছে মানুহকেইজনলৈ চাই থাককচোন ভিডিঅ'টো কি হয় কি হ'ল মাৰি দিবা নি ক'ত যোৱা এয়া নিতুদা আজি যাব নাপায় কেনেকুৱা লাগিছে আমি আহি পেলাই বৰ্তমান নগাঁও পাই গ'লোহি কিন্তু নগাঁও পোৱাৰ লগে লগে এইফালে বৰষুণ পৰি গ'ল দেখা দিয়া বৰষুণ অলপ সময় আমি হয়তো ৰখিব লাগিব যিহেতু বৰষুণ নকমালৈকে আমি এইবিলাক কাম কৰিব নোৱাৰিম আৰু মানুহজন এইখিনিতে বহি আছে আৰু এইকেইজন দাদাকেইজনে আমাৰ লগত বাৰে প্ৰতি যোগাযোগ কৰি আছিল দাদাহঁতে জনাইছে দাদা মানুহজন ক'ৰ হয় মানুহটো আমাৰ ইয়াৰ এই ভূঞাপতি মানুহ হয় তাৰ হুকু বুলি কয় তাৰ ই আজি 20 বছৰ ইয়াতে থাকে পাগলৰ নিচিনা থাকে মানুহটো এনেই ভাল পাগল মতলবি আপোনাৰ ভাং চাং খাই গুটি চুটি খাই পাগল নিচিনা চাউল খাই থাকে 20 বছৰ গাঁও নদী এই গণ্য ছোট কৰে ইয়াত মানুহ অসুবিধা পায় বহুত তাৰ কাৰণে এতিয়া আপোনালোকৰ মানুহ আহিছে নিজ তাক কি কৰে এতিয়া গা চৰ ধুৱাব কাপোৰ চাপোৰ দিব এনেকুৱা কিমান দিন গা আজি 20 বছৰৰ পৰা আমি দেখো একো গা চৰ নুধুৱেই 20 বছৰ পৰা আপোনালোকে গা নোধোৱাকে দেখি আছে আচলতে ভাবি চাওক এবাৰ 20 বছৰ পৰা গা নোধোৱা মানুহজন কেনেকুৱা অৱস্থাত থাকিব পাৰে বা কেনেকুৱা পৰিস্থিতিত থাকিব পাৰে আমি আজি চাম তেওঁকো এটা নতুন ৰূপ দিবলৈ কিমান সফল হওঁ আমি চাই থাককচোন আপোনালোকৰ ভিডিঅ'টো বৰ্তমানো বৰষুণ পৰিয়ে আছে উপায় নাই যদি গোটেই দিনটো বৰষুণ পৰি থাকে আমি ৰখি থাকিব লাগিব আৰু ব্যক্তিজনে ইয়াতে বহি আছে আমি অহা হয়তো অলপ গম পাইছে সেইদিনাখন আমি অহা গম পাই তেওঁ পলাই দিলে এফালে দেখুওৱা ব্যক্তিজন এফালে ব্যক্তিজন ইয়াতে আছে আমিও সম্পূৰ্ণৰূপে ৰেডি হৈছোঁ ক'ত ঘৰ আপোনাৰ এফালে ক'ত ঘৰ হা কি নাম আপোনাৰ এই চুলি দাড়িবিলাক যে এনেকে ৰাখিছে কিয় হা আপুনি চুলি দাড়ি কিয় নাকাটে কাটিব আমি কাটি দিওঁ মই নিজে কাটি লম আপুনি নিজে কাটিব সেইবিলাক খাও কিয় পিন্ধি আছে কোনটো এইটো খাওটো এইটো কাৰো পিন্ধিছে এইটো তাত খুলিম মই নিজে কি লৈ আছে খুলিম ঘৰ ক'ত মোৰ ঘৰ এদিন ক'লে কোন কোন আছে ঘৰত মোৰ ঘৰত কোনো নাই আপুনি অকলে আপুনি এইবিলাক চাওক চুলি দাড়িবিলাক ৰাখিছে হয়নে আৰু আপুনি খোৱা বোৱা সময়মতে নকৰে চাগে আপোনাৰতো বহুত চেহেৰাটো লাহে লাহে কৰিম লাহে কৰিব আপুনি কৈছে যদি কৰি পেলাম আমিয়ে কৰি দিম আপোনাক আপুনি গা পা ধুৱে নাই কেতিয়া ধুইছিলে নিজে কৰিম কেতিয়া ধুইছিলে গা কেতিয়া ধুইছিলে কৈছে যদি কৰি পেলাম যাওক এতিয়া কৰিব আপুনি গা কেতিয়া ধুইছিলে গাটো ধুই আছো কিমান দিন হ'ল ধোৱা নাই হাতবিলাক লেতেৰা হৈ গৈছে ব্যক্তিজনে বহুত দিন গা পা ধোৱা নাই আৰু তেওঁ ইয়াতে এনেদৰে আছে আপোনাক আমি চুলি দাড়ি কাটি দিম ধুনীয়াকে কাপোৰ চাপোৰ দিম ধুনীয়া কাপোৰ চাপোৰ পিন্ধাম চেণ্ডেল নাই আমিতো আপোনাক কৰি দিম আজি পিছতো আপুনি চাফ চিকুণ হৈ ৰাখিব লাগিব আপোনাক খাবলৈও দি থৈ যাম চাওক আপোনাৰ ওচৰৰ যিখিনি মানুহ আছে সেই মানুহখিনি আপোনাক ইমান মৰম কৰে হয় নাই আপুনি চাফ চিকুণ হৈ থাকিলে অলপ আপুনি কৈছে যদি এতিয়া ঠিক কৰি দিম যাওক এতিয়া ঠিক কৰিব হয় কৰিম কৈছেতো আপুনি আমি লৈ আহিছো আমিয়ে কৰি দিম আপুনি নাই পেন ঢিলা আছে শুনক মই কৈ আছো মোৰ কথাটো শুনক আপোনাৰ কি জ্বৰ হৈ আছে নেকি আপোনাৰ শুনক আপুনি আমি আমাৰ ফালৰ পৰা আপোনাক যিমান পাৰোঁ আমি চেষ্টা কৰোঁ আপোনাক সুস্থ কৰিবলৈ ঠিক আছে আমি লাগে মেডিকেলো লৈ যাম আপোনাক অলপ ট্ৰিটমেণ্ট কৰাই দিম শুনক আমি লাগিলে আপোনাক ট্ৰিটমেণ্ট কৰাই দিম এতিয়া ঠিক আছে আপুনি আহক এফালে আহক আপুনি এইফালে আহক নাই কাপোৰটো ধৰক আমি ধৰিম কাপোৰ ধৰিম আহক চাওক আপুনি যদি আমাক নিদিয়ে আমিতো আপোনাৰ লগত জোৰ জবৰদস্তি কৰিব লাগিব হয় নাই আপুনি আমাতকৈ বয়সত বহুত ডাঙৰ আমি সেইকাৰণে জোৰ জবৰদস্তি নকৰোঁ বলক ধুনীয়াকৈ আপোনাৰ চুলি দাড়িখিনি কাটি দিম আপোনাৰ জ্বৰ হৈ আছে কাপোৰটো পিন্ধো নহয় আপুনি কাপোৰ নহয় এইখন কি লৈ ফুৰিছে তেওঁ আচলতে এইবিলাক লৈ ফুৰিছে চাওক কিনক
কাপোৰ পিন্ধক আপুনি পিন্ধক কাপোৰ পিন্ধক আপুনি কাপোৰ পিন্ধক সেইকাৰণে নাই আপোনাৰ লগত আমি কিবা বেয়া কৰিছো নেকি নাই নাই আপুনি যিবিলাক বস্তু লৈ আছে এইবিলাকতো বহুত ভয়ানক বস্তু আচলতে তেওঁ এডাল লাঠি লৈ আছিল আৰু এডাল চাইকেলৰ কিবা হয় এডাল কমেও 2 কেজিমান হ'ব এডালে যদি কাৰোবাক মাৰি দিয়ে মাথা চাথা ফালি যাব তেওঁ আচলতে বহুত দিন গা পা ধোৱা নাই বা মাথা চাথা ধোৱা নাই বাবে ইয়াত মাথাত পুৰা মলি একদম পুৰা মলি হৈ গৈছে নাই আনিছো আমি চব লৈ আহিছো বিয়া পাতিলে নাই বিয়া নাপাতে এনেকে থাকিলে ক'ত ছোৱালী আহিব বিয়া পাতিব লাগিব বেয়া পাই যে আমাক মাতিছে আকৌ আপোনাক ঠিক কৰিবলৈ কাৰণে পানী নালাগে চাওঁ মেচিন দিয়া মেচিন তেওঁ আচলতে গা ধুব নিবিচাৰে যিহেতু তেওঁ 20 বছৰ গা ধোৱা নাই বুলি স্থানীয় ৰাইজেও কৈ আছে নাই হাত নেৰিব আপুনি বহক চাওক কৈ আছো শুনক আপুনি যদি বহি 20 বছৰ ওপৰত গা ধোৱা নাই চাওক আপুনি শুনক মই কৈ আছো যদি আপুনি নবহে আমি বান্ধি ল'ব লাগিব উপায় নাই আমি বান্ধি ল'লে আপুনি কষ্ট পাব তাতকে ধুনীয়াকে বহি লওক উপায় নাই বহক বান্ধি ল'ব লাগিব পিছত আপুনি নিজে কষ্ট পাব আচলতে মানুহজনৰ গাৰ পৰা অলপ গোন্ধ ওলাইছে 20 বছৰ যিহেতু গায়ে ধোৱা নাই নাই চব ঠিক কৰি দিম আপুনি চিন্তা কৰিব নালাগে চবেই কৰি দিম খালি মানুহজনে অলপ সুবিধা দিব লাগিব আমাক চাওঁ জিন্দুলা দিয়া পানী দে এই পানী সেইটো দিয়ক এই পানী সেইটো দিয়ে চাওক আপুনি যদি ধুৱাব নিদিয়ে আমি জোৰ জবৰদস্তি কৰিব লাগিব উপায় নাই আপোনাক ভালে কৈ থাকিলে নুশুনে আপুনি মনে মনে বহি থাকক ভালে কৈ থাকিলে নুশুনে ৰখি থাকক একদম বহি থাকক চুপচাপ বহি থাকক যিমানে কৰিব সিমান দেৰি হ'ব পুৰা মাৰা না দেহা জলদি মাৰা না মাথা হিলাইবেন না এফালে আহি যাওক ওপৰলৈ আহি যাওক এইফাললৈ দিম ঠিক আছে আমিতো জোৰ জবৰদস্তি কৰিবলৈ কোনো ব্যক্তিৰ লগতে নিবিচাৰো তথাপিও যিহেতু তেওঁ আমাক কৰিব দিয়া নাই আমি জোৰ জবৰদস্তি কৰিলেও তেওঁক অলপ চাফ চিকুণ কৰিবলৈ চেষ্টা কৰিম যিমানে তেওঁ লেতেৰা হৈ থাকিব আচলতে লেতেৰা হোৱাৰ লগে লগে তেওঁ বিভিন্ন বেমাৰে আঁকোৱালি ল'ব আৰু বেমাৰত তেওঁ অসুস্থ হৈ পৰিব সেইবাবে আমি যিমান পাৰোঁ তেওঁক এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিম আৰু চাওঁ আমি আচলতে আজি কিমান সফল হ'ব পাৰোঁ আমাৰ চিন্তুলাহঁতে লাগি আছে সঞ্জনে এফালে কাটি আছে এফালে কুলদীপক এবাৰ দেখাই দিয়ে এই বহুত দিনৰ মূৰত আহি গৈছে আজি আৰু এইফালে কৃষ্ণ বানে কৃষ্ণক দেখাই দিয়া ভয়ত আঁতৰত আছে আচলতে আমি এই ব্যক্তিজনৰ লগতো আজি জোৰ জবৰদস্তি কৰিবলগীয়া হৈ গ'ল তেওঁ বহুত লেতেৰা হৈ আছে 20 বছৰকৈ গা ধোৱা নাই আমি জোৰ জবৰদস্তি কৰিবলৈ কোনো লোকৰ লগত নিবিচাৰোঁ জোৰ জবৰদস্তি কৰি কাকো সহায় কৰিবও নিবিচাৰোঁ কিন্তু উপায় নাই আৰু ইয়াতে বিভিন্ন ৰাইজ একগোট হৈ গৈছে আমি ৰাইজসকলে আমি মন্তব্য ল'ব চেষ্টা কৰিম দাদা আমি যে আহিছোঁ এই মানুহজনক অলপ নতুন এটা ৰূপ দিবলৈ বা অলপ সুস্থ কৰিবলৈ কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগিছে
আৰু এই লিখীয়া মানুহবিলাকক চবে যদি সহায় কৰিবলৈ ওলাই আহে, আমাৰ নিচিনা যদি আৰু যুৱ প্ৰজন্ম ওলাই আহে, তেনেহ'লে এই ব্যক্তিসকল সদায় সুস্থ হৈ থাকিব। আপোনালোকে কি অনুৰোধ জনাব আমাৰ নিচিনা যুৱ প্ৰজন্ম? আপুনি ভাল কাম কৰিছে, তাক গা চা ধুৱাই দিছে আৰু যিমান যেনেকৈ পাগলা আছে তাক ধৰি তাক ৱাছ কৰাই দিয়ক। এইটো ভাল কাম কৰি আছে আপোনাৰ। বহুত দিন গা ধোৱা নাই বুলি কৈছে। 20 বছৰ হৈ গ'ল। 20 বছৰ ধৰি। সঁচা কথা নেকি? 20 বছৰ গা ধোৱা নাই। নতুন কাপোৰ পিন্ধাই দিব। আমি চব লৈ আহিছো, আমি আমাৰ ফালৰ পৰা যিমানখিনি পাৰো চেষ্টা কৰিম। আৰু যদি বেলেগ ব্যক্তিসকল ওলাই আহে তেনেহ'লে আমাৰো সুবিধা হয় সহায় কৰাত। আমাৰ এতিয়া বৰ্তমান যিমান নিজৰ ফালৰ পৰা পাৰি আছো কৰি আছো। সকলো যদি ব্যক্তি এনেদৰে ওলাই আহে, আচলতে এই ব্যক্তিসকল পদপথত আশ্ৰয় লৈ থাকিবলগীয়া নহয়। বাপৰে, চুলিৰ মাজতে কোনোবাই কাটিছে নেকি? নিজে কাটি চেলুনত গৈ নিজে কেঁচি লৈ কাটি দিয়ে। বাপৰে। চাবোন চাবোন গা ধোৱা নাই চলা, গা পা নোধোৱে। বিশ বছৰ গা নোধোৱা ব্যক্তিজনৰ গাৰ পৰা কিমান দুৰ্গন্ধ ওলাব পাৰে আপোনালোকে এবাৰ ভাবি চাওক। ভৰিত এইবিলাক পাথৰৰ নিচিনা হৈ গৈছে। আচলতে পুৰা ওচৰৰ পৰা দেখুৱা, ভৰি পাথৰৰ নিচিনা হৈ গৈছে, নখবিলাক কিমান লেতেৰা হৈ গৈছে। ৰবা কিয় ইমান টানকে দিছা? বিষাই নহয়, টানকে দিছে ন? আৰু লগাই থাকিম, দিনটো গা ধুৱাই দিম 24 ঘণ্টা। বহক বহক বহক, পলাই দিম। অতে বহি দিয়ক। কি কারবার ভাই? দুপুর থেকে দিকে আছে বাড়ি দিকে আছে। 20 বছৰ গা ধোৱা নাই, এইটো হলে আৰু কিমান 20 বাৰ গায়ে ধুব লাগিব আপুনি আজি। মরে যাবে না দুধ দিলে। নাই আকৌ আৰু দি থাকিব লাগিব যে বাৰে প্ৰতি। ওচৰতে দেখুৱা, মুখখন দেখুৱা। আচলতে পানীলে ভয় কৰে নেকি, সেইবাবে তেওঁ মুখখন কেনেদৰে কৰি আছে চাওক, পানী ঢলাৰ লগে লগে। আৰু গোন্ধত ওচৰলৈ যাব নোৱাৰে আচলতে। তাকে লগাইও দিয়ে, কিমান ক্ষতি হ'ব পাৰে চাওক। এইটো দগা লৈ আছে, এই দগা যদি কাৰোবাৰ মাথাত পৰে তেওঁ আচলতে মৰি যাব পাৰে। মালিক ওলাই গৈছে। দাদা আপোনাৰ দগাটো পাই কেনেকুৱা লাগিছে আজি? চাওক কেনেদৰে আচলতে ব্যক্তিসকলে মানসিক ভাৰসাম্য হেৰুৱাই পদপথত আশ্ৰয় ল'বলগীয়া হয়। এই ব্যক্তিসকলক আপোনালোকেও পাৰে যদি অলপ সহায় কৰিবলৈ ওলাই আহক। এই ব্যক্তিসকলে আপোনালোকৰ অলপ সহায়ত সুস্থ হৈ উঠিব। কিন্তু আমাৰ চাবোন মাৰি দিয়া, একদম পুৰা মাৰি দিয়া। পেন খোলা যাব, পেন খোলা যাব, পেন খোলা যাব। কেলা কেলা কলে কি হব? একদম বেয়া কথা নকব। পানি দিলো আৰু পানী দিলো ঘূৰি ঘূৰিলো আকৌ মাৰিম। এইটো দেখুৱা কিছুমান তেওঁ এটা আঙুলি হয়তো কিবা কাৰণে কাট খাই গৈছে বা কিবা হৈছে, আঙুলি এটা নাইকিয়া। কিমান চাওক কিমান কষ্ট বা মানসিক ভাৰসাম্য হেৰুৱাই এই ব্যক্তিসকলে এনেদৰে পদপথত আশ্ৰয় ল'বলৈ আহে। নাই নাই পেন খুলি যাব, পেন খুলি যাব। জিন্দা হৈ যাব নেকি? এইবিলাক চোৱা আৰু এবাৰ মাৰি দিওঁ নেকি?
নাই গামোচা আনিছো কিন্তু এখনে আনিলে যেন খলাইও দিব লাগিব পিছত অসুবিধা হৈ যাব চাওক তেওঁ পকেটৰ পৰা আচলতে কিমান লোহাৰ লংগ ওলাইছে এইবিলাক এইবিলাক তেওঁ আচলতে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে নে কি কি কাৰণে তেওঁ লৈ আছে আমি নাজানো যিমান পাৰোঁ তেওঁক এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰোঁ আপুনি কি এইবিলাক লৈ পেলাই খেলি থাকে নে কি কয় বেমাৰ হ'লে এইবিলাক ল'লে ভাল হৈ যাব হয় নেকি ভালটো কৰিব আহিছো মানুহৰ দোৱাই কাম নাই ঠিক করে দিছো আর ভালো হইব তেওঁ আচলতে চাওক নিজে কৈছে যেতিয়া মানুহৰ সেৱাই সকলো আমি ঠিক তেওঁ ভাল পাইছে আমি ঠিক কৰিছোঁ তেওঁ হয়তো সুস্থ হৈ উঠিব বুলি কৈ আছে বাৰে প্ৰতি আমি চেষ্টা কৰোঁ যিমানখিনি পাৰোঁ আৰু যদি পাৰোঁ অলপ তেওঁক চিকিৎসাৰ ব্যৱস্থা কৰি দিম আৰু আপোনালোকৰো অলপ সহায়ৰ প্ৰয়োজন এই লোকসকলক আপোনালোকে ওলাই আহক এই লোকসকলক অলপ সহায় কৰক এই ভাল হোৱাটো লাগে নাই আপোনাক ভাল হোৱাটো লাগে মনে মনে থাকক আমি যি কৰি আছো ভালৰ কাৰণে কৰি আছো আৰাম পাইছে তেনেহ'লে কিয় তেনেকে কৈ আছে আপুনি সদায় কাইলৈ পৰা সদায় গা ধুব নাই সদায় গা ধুব চাওক এই চব ওলাই আহিছে চবে আপোনাক খাবলৈ দিব চবে কৰিবলৈ দিব চবে কাপোৰ দিব দিব নাই আপোনালোকে কাপোৰ তো চবে যদি দিয়ে আপুনি ভালকে হৈ থাকিলে দিব ৰাখিব লাগিব কথা গামোচা কি ক'লা কাপোৰখিনি মোৰ বেগতে আছে আচলতে এই ব্যক্তিসকলক আপোনালোকৰ অলপ সহায়ৰ প্ৰয়োজন এই ব্যক্তিসকলক আপোনালোকে আহি অলপ সহায় কৰিবলৈ চেষ্টা কৰক আমি বহুত সময় প্ৰায় এঘণ্টামান গা ধুৱাবলৈ চেষ্টা কৰিলোঁ কিন্তু তেওঁ গাৰ পৰা মলিবিলাক খেলাব নোৱাৰিলোঁ উপায় নাই আমি যিমান পাইছোঁ ভাল হৈ যাব আপোনাক মেডিচিন ট্ৰিটমেণ্ট কৰাব লাগিব নেকি বেজি ল'ব এনেই ভাল হ'ব আপোনাক চবেই খাব কৰিব দিব আমি আজি খাবলৈ দি থৈ যাম সদায় গাই ধুই যাব লাগে কেনেকুৱা লাগিছে গাটো কেনেকুৱা লাগিছে ভাল লাগিছে সদায় গা ধুব লাগে লেতেৰা হৈ দিব আপুনি আৰাম পাব গা নোধোৱে এইটো নিপিন্ধিব এইবিলাক দেখো কৃষ্ণ এফালে চাওক পেনৰ কালাৰ চাওক আপোনালোকে কালাৰ দেখিলে গম পাব তেওঁ কিমান দিনৰ পৰা এনেদৰে বস্তুবিলাক লৈ আছে বা একেটা পেনকে কিমান দিনৰ পৰা পিন্ধি আছে এই ব্যক্তিসকলক আপোনালোকক আমি বাৰে বাৰে কৈ আছোঁ এই ব্যক্তিসকলক সহায় কৰিবলৈ আপোনালোকে ওলাই আহক আপোনালোকৰ অলপ সহায়ত তেওঁলোক সুস্থ হৈ উঠিব কাপোৰ কি কৰিলা আপোনাৰ বেগটো কি কৰিলা দিয়া খোলা আকৌ আমাৰ গাঁৱৰে এজন ব্যৱসায়ী নিতু কুমাৰ নাথ তেওঁকো আপোনালোকে আশীৰ্বাদ কৰিব আৰু এই পেনটো আগবঢ়াইছে দিগন্ত কাকতি এই ব্যক্তিসকলক সকলোৱে সহায় কৰিব বিচাৰে আৰু ভাত সাজ আগবঢ়াইছে আজি যিসাঁজ আমি ভাত দিম সেই ভাত সাজ আগবঢ়াইছে নিতু কুমাৰ নাথে আৰু এটা চাৰ্ট আগবঢ়াইছে সেই চাৰ্টটো আগবঢ়াইছে বিকি শৰ্মা তেওঁলোকক সকলোকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে এনেধৰণৰ কামবোৰ আপোনাৰ ভৱিষ্যতেও তেওঁলোকে কৰি যাব পাৰে আমি সেই ব্যক্তিজনক এটা আজি নতুন ৰূপ দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকো ওলাই আহক আপোনালোকৰ ওচৰে পাজৰে এনেধৰণৰ যিবিলাক মানসিক অসুস্থ সেই ব্যক্তিসকলক আপোনালোকে অলপ নতুন ৰূপ দিবলৈ চেষ্টা কৰক বা এনেদৰে সুস্থ কৰিবলৈ চেষ্টা কৰক যিজন ব্যক্তিয়ে চুলি কাটিব দিয়া নাছিল সেইজন ব্যক্তি এতিয়া অলপ হ'লেও সুস্থ হৈ উঠিছে তেওঁ নিজে কৈ আছে এতিয়া তেওঁ সুস্থ হৈ উঠিব বুলি ভাল হ'ব নাই এতিয়া বাবা ভাল হ'ব এই চাৰ্টটো আগবঢ়াইছে বিকি শৰ্মাই সেই গ্লভছ বহাব লাগিব সেইকাৰণে ভাত আনিব যাবানে কোনোবা হয় কওকচোন আমি খুৱাম আমাক এইবিলাক ব্যৱস্থা আমাৰ লোকসকলে কৰি দিয়ে আজি ভাত সাজ নিতু কুমাৰ নাথ বুলি এজন ব্যক্তি আমালৈ আগবঢ়াইছে চব ব্যক্তিয়ে আচলতে সহায় কৰিব বিচাৰে কিন্তু এনেকুৱা তেওঁলোকে সুযোগ নাপায় বা কৰিবলৈ ভয় খায় আপোনালোকো ওলাই আহিব সহায় কৰিব লেখীয়া ব্যক্তিসকলক এতিয়া ঠাণ্ডা লাগিছে নেকি কাইলৈ পৰা গা ধুব নাই সদায়
নহ'লে চাব কিন্তু আমি লৈ যাম সি সদায় গা ধুম তেতিয়া আপোনাক আমি লৈ যাবলগীয়া হ'লে এনেকে 1 ঘণ্টা 2 ঘণ্টা গা ধুৱাম নাই তেতিয়া একদম চাফা কৰি দিম এইবিলাক নাথাকিব আৰু আজি বেছি হ'ব ন ভালোই লাগবে এই ব্যক্তিজন চাওক যিজন ব্যক্তিয়ে 20 বছৰকে গা ধোৱা নাছিল এফালে চাওক এবাৰ 20 বছৰকে গা ধোৱা নাছিল সেইজন ব্যক্তি এবাৰ এইটো বিকে দিয়া চাৰ্টটো বিকি কেনেকুৱা লাগিছে এবাৰ কবা কমেণ্ট কৰি আৰু এফালে মামা আপুনি দিয়া পেণ্টটো আৰু এফালে নিতুদাই দিয়া চেণ্ডেলযোৰ চাওক ওপৰৰ পৰা তললৈ চাওক এইবিলাক যদি কাপোৰ চাপোৰ পেলাই আৰু বা আপুনি যদি গা পা নোধোৱে আমি কিন্তু ধৰি লৈ গুচি যাম এইবিলাক আৰু লৈ শুনক এই লোহা এইবিলাক লৈ নুফুৰিব আৰু জিন্তু দাই মাৰি দিলে পাৰফিউম চাওক সকলোৱে হাত চাপৰি বজাইছে আপোনালোকো ওলাই আহক লৈ যাম আকৌ মানি বেগ লৈ ফুৰিছে এই বেলেগ মানুহক নেদেখাব এইবিলাক বহুত পইচা লৈ আছে কোনে দিয়ে এইবিলাক পইচা মদ চদ খাই নেকি মদ নাখাও একদম নিচা নাখাব নাই নাই ককা মই কাম নেকি আৰু কি আছে চাওক এইবিলাকে আৰু কাগজ এইবিলাক লৈ যাব নহয় এইবিলাক পেলাই দিম এতিয়া এইবিলাক পেলাই দিম চাওক আমি অলপ দিনৰ পিছত আপোনালে ঠাণ্ডা দিন আহিলে আমি গৰম কাপোৰ আনি দিম ঠিক আছে এইবিলাক নিপিন্ধিব আৰু কি আছে উলিয়াওক খোৱা বোৱা কিন্তু আজিলৈকে গা ধুৱাব পৰা নাছিল 20 বছৰকে আমি আহি চেষ্টা কৰিলোঁ আৰু তেওঁ অলপ পইচাও লৈ আছে সেই পইচাবোৰ তেওঁ পুৰণা কাপোৰবোৰ আঁতৰাই তেওঁ নতুন কাপোৰবোৰত পইচাবোৰ লৈ আছে আৰু আমি এইবোৰ পেলাই দিম আৰু যিহেতু ঠাণ্ডা দিন আহি আছে আমি ঠাণ্ডাৰ আগে আগে আমি তেওঁক অলপ গৰম কাপোৰ আনি দি থৈ যাম কি আছে আৰু কি আছে বহুত পইচা লৈ আছে নেকি নাই নাই আপুনিচোন বহুত ধনী মানুহ মানে এইবিলাকে কামাইছো আগতে এইবিলাক কামাইছে তো কামাই পেলাই এনেকে ৰাস্তাত কিয় থাকে সময়মতে খোৱা বোৱা কৰিব লাগে পইচাবিলাক ৰাখি থ'লে কি হ'ব কেইদিন লৈ থাকিব এইবিলাক পইচা নাই নাই আমি খুৱাম খাবই লাগিব চাওক নাই পইচা আপোনাক নিদিওঁ আমি পইচা দিলে আপুনি নিচা কৰিব দিয়ক হৈ যাব কিয় ভাত কিয় নাখায় ভাত নাখাও ভাত নাখায় জ্বৰ নহয় মোৰ গোলা বা লালমোহন এটা দি দিয়ক পৰঠা খাব পৰঠা ৰুটি আছে এটা ৰুটি এটা মাছ দি দিয়ক হৈ গ'ল মাছ খাব এটা ৰুটি এটা মাছ দিয়ক হৈ গ'ল মাছ খাই কি ভাল পায় নেকি মাছেই খাওঁ দিয়ক আপুনি বহুত দি আছে আমি ইয়াতে আছোঁ আচলতে আমি ভাতৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু তেওঁ ভাত বোলে নাখায় সেইবাবে তেওঁ ৰুটি আৰু ৰুটি আমি 3খন দিছিলোঁ কিন্তু তেওঁ 1খন ৰুটিহে লৈছে আমি যিমান পাৰোঁ চেষ্টা কৰোঁ এই লেখীয়া ব্যক্তিসকলক অলপ সহায় কৰিবলৈ আপোনালোকো ওলাই আহক এই লেখীয়া ব্যক্তিসকলক সহায় কৰক আৰু তেওঁলোকক অলপ সুস্থ কৰিবলৈ চেষ্টা কৰক দাদা কেনেকুৱা লাগিছে ভাল কৰিছে ভাল কাম এইটো হয় আমি ভাল পাইছোঁ বুঢ়াজনক মানে এই ৰিক্সাৱালা ঠেলাৱালা এইফালে আহি পেলাই বুঢ়াজনক মানে বহুত হেৰি কৰি থাকে ভাং খাই কিবা আনি কৰি সেইবিলাকহে দিয়ে মানে ভাল কৰোঁ সেইটো নকৰে সেইবিলাক মানুহে তোমালোকে এইটো কৰাৰ কাৰণে বহুত ভাল কাম কৰিছা ভগৱানে তোমালোকক আশীৰ্বাদ দিব আৰু যদি এনেকুৱা ব্যক্তি থাকে আমাৰ লগত যোগাযোগ কৰিব আমি তেওঁলোকক সঞ্জন আৰু চুনা আহি আছে এই দুটা বেচেৰা দুটা এই দুটা আৰু এফালে আমাৰ জিন্তুদা আজি কেনেকুৱা লাগিছে একদম বিৰাট দুৰ্গন্ধ আছে এফালে কৃষ্ণ বোলে বমি ভাব আহি গৈছে কেমাহ এফালে ফিৰোজ কেনেকুৱা লাগিছে আজি মজা কুলিপ ভাল লাগিছে দাদাজনে যোগাযোগ কৰি আছিলে তেওঁ সেইদিনাখনো যোগাযোগ কৰিছিলে আমি সেইদিনাখন আহি পেলাই ব্যক্তিজনক লগ নাপালো কিন্তু আজি পাই গলো দাদা কেনেকুৱা লাগিল আজি ভাল লাগিল আৰু ব্যক্তি থাকিলে জনাব আমি নিশ্চয় যিমান পাৰোঁ আমাৰ ফালৰ চেষ্টা কৰিম আমাৰ আজি ইহঁতৰ হৈ গৈছে সিহঁতকো কিবা কিবি খাব দিছোঁ কিন্তু নাখায় যিহেতু তেওঁৰ দুৰ্গন্ধ বা লেতেৰা হৈ আছিলে সেইবাবে তেওঁক লাৰি পেলাই বৰ্তমান খাবলৈ বিচৰা নাই আমি ঘৰত গৈ গা পা ধুই ধুনীয়াকৈ আমি কিবা খাবলৈ চেষ্টা কৰিম আজিলৈ ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিব আৰু যদি ভিডিঅ'টো ভাল নাপায় তেনেহ'লে উপায় নাই